পিনে ডাঙৰ দাদা থকাৰ বাবে কথাবোৰ খুলি ক'ব পৰা নাছিলোঁ কিন্তু এক্সিডেণ্টলি ডাঙৰ দাদা গুচি গ'ল যেতিয়া এতিয়া আৰু সকলোবোৰ সহজ হৈ গ'ল বৰ্ণালী এদিন আমাক এইখন ঘৰৰ পৰা গতিয়ে বাহিৰ কৰি দিব এইবোৰ তুমি কি কথা কৈছা বৰ্মা তাই ইমানো সাহস হোৱা নাই আৰু আমি চাবি দিয়া পুতলা নহয় যে কোনোবাই আমাক চাবি দিব আৰু আমি নাচি থাকিম কেছটো দেখাত যিমান সহজ যেন লাগে সিমান সহজ নহয় গতিকে মই কেছটো বহুত টেকফুলি হেণ্ডেল কৰিব লগা হৈছে যাতে সাপো মৰে আৰু লাঠিও নাভাগে কি হৈছে মই নাজানো বৰ্মা কিন্তু মোৰ সঁচাকৈ অনুভৱ হৈছে যেন মোক কোনোবাই চাই আছে ভাল নাটক কৰি চাব এইখিনি কথাকে দেউতাক নোকোৱাকৈ গেলে যে অৰ্ণৱ আৰু অসীমা তোমাক চাই আছিল ড্ৰামে বাছ বৰ্মা বিশ্বাস কৰক মোৰ সঁচাকৈ তেনেকুৱা অনুভৱ হৈছে এখন ঘৰত থাকি শান্তি নলগা হৈছে গতিকে বাহিৰত থকাই ভাল কি হৈছে ভূতে ধৰিছে দেউতা ভূতে ধৰিছে চাওকচোন মই ৰুমত আছো বৰ্মা ৰুমত আছে অসীম লনত আছে অৰ্ণৱ আৰু পৰিটো ঘৰত নাই আৰু আমাৰ এখেতক বোলে কোনোবাই চাই আছে কিছুমান অদ্ভুত কাণ্ড এইখন ঘৰত হ'বলৈ লৈছে দেউতা সেইদিনা অসীমক মিছাতে ধৰিছে তেওঁ জুমি জুমি চাই থকা বুলি ৰুমটোৰ ভিতৰতে সোমাই সোমাই কিবা কিবি চিন্তা কৰি থাকিবলৈ লৈছে এনেকৈ হ'লে এইখন ঘৰ ধ্বংস হৈ যাব দেউতা মই মিছা কোৱা নাই বৰ্মা সঁচাকৈ কৈছো মোৰ এনেকুৱা অনুভৱ হয় কোনোবাই যেন মোক চাই আছে আৰু আজিয়ে নহয় বৰ্মা মাজে মাজে মোক চাই থকা সেই চকুজুৰি মই প্ৰায়ে দেখো সঁচাকৈ কৈছো বৰ্মা চকু কাৰ চকু অনু 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 চোৱা না তোমাৰ ব্লাউজটো যে ফাটি আছিল মই কিমান ধুনীয়াকৈ চিলাই দিলোঁ চোৱা দিয়া লোৱা মই আছো বেলেগ চিন্তাত আৰু তুমি ব্লাউজ চিলাও বোৱাৰী এনেকৈ কিয় চিঞৰিছে অকল চিঞৰাই নহয় কেতিয়াবা এনেকুৱা কথা দেখিলে মোতকৈ ভয়ংকৰ আৰু কোনো নহ'ব ধৰণিকা তুমি মনে মনে থাকা না ধৰণিকাই অলপ মুখখন চম্ভালি কথা ক'বা কথা নক'বলৈ পালেতো মই ভালেই পাওঁ কিন্তু কথা ক'বলৈ বাধ্য কৰাইছা তুমি পতি পত্নীৰ মাজত এটা মধুৰ সম্পৰ্ক এনাজৰি থাকে কিন্তু সেই এনাজৰিডাল তুমি থান বান কৰিব বিচাৰিছা ধৰণী নাম কাহি মাতিছা নহয় মাতা তাত মোৰ একো আপত্তি নাই নাম কাৰিয়ে নহয় মোৰ যি মন যায় মই তাকে মাতিম কাৰণ তই এইখন ঘৰত এটা চাকৰ মই এইখন ঘৰত উভত কৰি নাচিবলৈ চেষ্টা নকৰিবি আৰু নেক্সট টাইম যদি তই মোক উচ্চ স্তৰত কথা ক'বলৈ চেষ্টা কৰা নহয় তেতিয়াহ'লে মোতকৈ বেয়া আৰু কোনো নহ'ব অনুৰূপা কি হৈছে তোমাৰ মনে মনে থাকাচোন বৰ্মা তুমি মোক একো নক'বা কাৰণ ই মোক যি ব্যৱহাৰ কৰিছে সেয়া মই তোমাক ক'ব নোৱাৰো লয় দিলে মানুহে কললৈকে জঁপিয়ায়
আঁতৰ হ অনু অনু ধৰণী লাই দিলে মানুহে ডিঙিলৈকে নজপিয়াই কুকুৰেহে জপিয়াই মই আজি বৰ অপমান পালোঁ তুমি অলপ মনে মনে থাকাচোন ধৰণী মই বৰ লাজ পালোঁ মানুহৰ শাৰীৰ পৰা মোক বহুত তললৈ লৈ গ'ল বহুত তললৈ লৈ গ'ল হে ভগৱান কি হৈছে এইবোৰ এয়া ধুমুহাৰ আগজাননী ধৰণীক অনুৰূপাই আজি বৰ বেয়াকৈ ক'লে সৰু বাপুৱে তাইক কেতিয়াও ক্ষমা নকৰে কেতিয়াও তাইক ক্ষমা নকৰে কেতিয়াও ক্ষমা নকৰে ওয়েলকাম ওয়েলকাম তুমি কিমান দিনৰ মূৰত আমাৰ ঘৰলৈ আহিছা ন তাকে বহুত দিন হ'ল ন বহুত দিন নহয় বহুত দিন হ'ল দেউতা দেউতা পংকি আহিলা চোৱা না দেউতা কোন আহিছে গৈ আছো ৰবা অৰ্ণৱ তুমি আহিছা পংকি তুমি অৰ্ণৱক থিয় কৰাই ৰাখিছা যে সৰি বহা না তুমি বহা মই পটকে চেঞ্জ কৰি আহো ঠিক আছে দেউতা যোৱা অৰ্ণৱ বহা সমুদ্ৰ নোহোৱা কথাটো মই হেৰিয়াও ঠিক মানি ল'ব পৰা নাই বুকুৰ কোনোবা এইখিনিত বৰ কষ্ট পাওঁ মই বুজি পাইছোঁ আপোনাৰ কথা যদি বুজি পাইছাই তেনেহ'লে মোৰ বিধৱা বোৱাৰী হৈ থকাতকৈ মোৰ জীয়ৰী হোৱাত তোমাৰ আপত্তিটো ক'ত দেউতাৰ আৰু ভাল নহয় দেউতাৰ কথানো কি ক'ম হেৰা পুত্ৰ সুখ কোনেনো জানিব সেইফালে কোম্পানীৰ কাম কাজবোৰতো আছেই লাহে লাহে তুমি আগভাগ লোৱা আৰু মই এই বিষয়ে দেউতাৰ লগত কথা পাতিছোঁ ভাল কৰিছা অন্ততঃ দেউতাৰ কিছু টেনশ্যন দূৰ হ'ব আৰু এতিয়া লাহে লাহে তুমি তোমাৰ বিয়াখনৰ কথাও ভাবা মই এই বিষয়ে একো ভবাই নাই আংকল কথাবোৰ আগৰ দৰে থকা হ'লে মই তোমাক তেনেদৰে নকলোহেঁতেন কিন্তু এতিয়া যি পৰিস্থিতি হৈছে লাহে লাহে তুমি তোমাৰ বিয়াৰ কথা ভাবিব লাগিব অৱশ্যে এইটো তোমালোকৰ নিজৰ ঘৰুৱা কথা তথাপিও তোমালোকক আমাৰ নিজতকৈ কম বুলি নাভাবোঁ কাৰণে এইবোৰ কথা কৈছোঁ নাই নাই আংকল আপুনি ঠিকেই কৈছে কি কথা পাতিছা দেউতা বিয়াৰ কথা কি এদিনটো পাতিবই লাগিব নে কি কোৱা অৰ্ণৱ মই তোমাৰ মনৰ কথাবোৰ বুজি পাইছোঁ বৰ্ণালী কিন্তু আজি বহুদিনৰ আগতে মই তোমাক এটা অনুৰোধ কৰিছিলোঁ মোৰ সেই অনুৰোধ কিন্তু তুমি ৰক্ষা নকৰিলা সেইকাৰণে আজি পিতৃ হিচাপে মই তোমাক এটা আদেশ দিছোঁ এই
বগা সাজযোৰ পিন্ধি তুমি মোৰ আগলৈ নাহিবা বোৱাৰী তোমাক এই সাজযোৰেৰে মই চাব নোৱাৰো বোৱাৰী সমুদ্ৰ নোহোৱা কথাটো মই এতিয়াও ঠিক মানি ল'ব পৰা নাই বুকুৰ কোনোবা এইখিনিত বৰ কষ্ট পাওঁ মই বুজি পাইছো আপোনাৰ কথা যদি বুজি পাইছাই তেনেহ'লে মোৰ বিধৱা বোৱাৰী হৈ থকাতকৈ মোৰ জীয়ৰী হোৱাত তোমাৰ আপত্তিটো ক'ত হ'ব দেউতা আপুনি যেনেকৈ বিচাৰে এতিয়াৰ পৰা মই তেনেকৈ থাকিবলৈ যত্ন কৰিম তেনেহ'লে আজিৰ এই মুহূৰ্তৰ পৰাই তোমাৰ সাজ পোছাক এজনী অবিবাহিত ছোৱালীৰ দৰে ৰঙীন হ'ব লাগিব অন্ততঃ মই জীয়াই থকালৈকে বুজিলা নহয় বুজিলো দেউতা তেনেহ'লে যোৱা এতিয়াই তোমাৰ এই কাপোৰযোৰ সলাই পেলোৱাগৈ দেউতা মই আপোনাৰ চকুত চকুৰ পৰা নিবিচাৰোঁ কেতিয়াও নিবিচাৰোঁ শূন্যতা শূন্যতা আৰু চাৰিওফালে মাথো শূন্যতা এযোৰ ৰঙীন পোছাকে জানো দূৰ কৰিব পাৰিব মোৰ মনৰ এই সীমাহীন শূন্যতা এজন পিতৃ হিচাপে দেউতাৰ মনত চলি থকা ধুমুহাজাকৰ কথা মই অনুভৱ কৰিব পাৰোঁ কিন্তু মোৰ মনৰ ভিতৰখন অশান্ত কৰি নিৰ্জনতা ভাল পোৱা মানুহজন কোনেও ঢুকি নোপোৱা দূৰত্বলৈ গুচি গ'ল মোক এইদৰে অকলশৰীয়া কৰি এই বগা সাজযোৰতে যেন ক'ৰবাত মানুহজনক জীয়াই ৰাখিছিলোঁ কিন্তু দেউতাৰ কথাওতো মই ৰাখিবই লাগিব সমাজখনত কোনে কি ক'ব পাৰে কৰিব পাৰে সেয়া আওকাণ কৰি তেখেতে মোক এইদৰে লগ দিছে এনে কোম্পানীক লৈ অশান্তিবোৰ হৈ আছে ভালকৈ পঢ়া শুনা কৰা হ'লে তয়ে কোম্পানীৰ দায়িত্ব ল'ব পাৰিলি হয় বিএটোকে পাছ কৰিব নোৱাৰিলি সকলোবোৰ খেলি মেলি হৈ গ'ল এতিয়া বৰ্ণালীহে দেখিছোঁ কোম্পানীৰ মালিক হৈ যাব হ'ব বেছি ওপৰলৈ উঠিলে তলত পেলাবলৈ সময়ো নালাগে কাক পেলোৱাৰ কথা কৈছা পৰি হা কি হ'ল উচি বৰাই কৈছিল ডাঙৰ বোৱাৰীক কোম্পানী চলোৱাৰ দায়িত্ব দি ঘৰখনৰ পৰিৱেশটো ষ্টাডি কৰিবলৈ কিন্তু তেনেকুৱা কিবা এটা কৰিলে যদি অনুৰূপা বিদ্ৰোহী হৈ পৰে আনহাতে অৰ্ণৱেও কোম্পানীৰ দায়িত্ব ল'ম বুলি কৈছে
বৰ্ণালীক দায়িত্ব দিলে যদি অৰ্ণৱৰ আত্মসন্মানত লাগে, ইফালে পৰিও লাহে লাহে ডাঙৰ হৈ আহিছে। মাকে বিচাৰিছে পৰিকো কোম্পানীৰ দায়িত্ব দিব লাগে। এতিয়া যদি ডাঙৰ বোৱাৰীক দায়িত্ব দিওঁ, তাই জানো মনে মনে থাকিব? সমস্যাবোৰ দেখিছোঁ দিনক দিনে বাঢ়িহে যাব ধৰিছে। ধৰ্ণিকাই, খুৰা ক'ত আছে? ধৰ্ণিকাই, হাৰে ধৰ্ণিকাই আকৌ কি হ'ল? একো নমতাকে গুচি গ'ল যে। মা আহিলি, এতিয়া কিন্তু আকৌ ক'লৈকো ওলাই নাযাবি। কিবা হৈছে নেকি মা? এতিয়ালৈকে একো হোৱা নাই, কিন্তু কিবা এটা যে হ'ব সেইটো খাটাং। আহা, কি হৈছে সেইটোতো কোৱা। অনুৰূপাই ধৰণীক বৰ বেয়াকৈ ক'লে। খুৰাৰে এতিয়ালৈকে গম পোৱা নাই, কিন্তু গম যে পাব সেইটো খাটাং। ধৰণীক ঘৰখনৰ মানুহবোৰে কিমান মৰম আৰু শ্ৰদ্ধা কৰে, আৰু তাইৰ খংটো জানোই। সেইকাৰণে ধৰণিকাইক মাতোতে মুখেৰে একো নমতাকে গুচিয়ে গ'ল। এতিয়া নবৌ ক'ত আছে? আছে ক'ৰবাত। অসীমেও মিছাকৈ অপমানিত হ'বলগীয়া হ'ল। এনেই কোম্পানীক লৈ অশান্তিবোৰ হৈ আছে। ভালকৈ পঢ়া শুনা কৰা হ'লে তয়ে কোম্পানীৰ দায়িত্ব ল'ব পাৰিলি হয়। BA-টোকে পাছ কৰিব নোৱাৰিলি। সকলোবোৰ খেলি মেলি হৈ গ'ল। এতিয়া বৰ্ণালীহে দেখিছোঁ কোম্পানীৰ মালিক হৈ যাব। হ'ব, বেছি ওপৰলৈ উঠিলে তলত পেলাবলৈ সময়ো নালাগে। কাক পেলোৱাৰ কথা কৈছা পৰি? কি হ'ল? তাইৰ লগৰ ছোৱালী এজনী কথা কৈ আছিলে। মাক দেউতাকৰ কথা নুশুনি পলাই গৈছিলে। এতিয়া গিৰিয়েকেও এৰি দিলে, আকৌ তাই ঘূৰি আহি মাকৰ ঘৰ। বৌ, বৰ দুখ লগা কাহিনী। আপুনি বৰ ধুনীয়াকৈ ক'ব জানে বৰমা। আচলতে ধুনীয়াকৈ লিখিলে এইবোৰ একো একোটা কাহিনীও হৈ পৰে। ৰুমটোতে অকলে অকলে সোমাই থাকি আমনিও লাগে নহয়। সেইকাৰণে আপোনালোকৰ লগত দুআষাৰ কথা পাতিবলৈ ওলাই আহিছোঁ। ভালেই কৰিছা। পৰি, তই নহ'লে চাহ একাপ বনাগৈ যা। আজি যে ধৰণী এইবোৰ কাম কৰিব হৈছে আৰু। কিয়? ধৰণিকাই আকৌ কি হ'ল? নাই, এনেই তাৰ মনটো অকণমান ভাল নহয়। মনৰ বেমাৰেই সকলোতকৈ ডাঙৰ বেমাৰ নহয় জানো বৰমা? মই কেনেকৈ মৰি মৰি জীয়াই আছোঁ কেৱল মাত্ৰ মই জানো। কিন্তু মোক উত্তৰ লাগিব। উত্তৰ নোপোৱালৈকে মই কলৈকো লৰচৰ নহওঁ।